আজি আমাৰ কেবিনেটে যিখন হস্ত অসম বিত্ত আয়োগ আমি গঠন কৰিছিলো তাৰ কাৰ্যকাল 31 মাৰ্চ 2026 লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে লবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে। যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়োটেকনলজি পলিচি আছিলে সেই পলিচিখনকো আজি কিছু সংশোধন কৰে। আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আসাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা সাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰী সমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰো তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰোঁ। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসক বা চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে। সেইটো হ'ল যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব। তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে এচিউট কেৰিয়াৰ প্ৰমোশ্যন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে। তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত 2খন সেমিনাৰ নেশ্যনেল লেভেল সেমিনাৰত অংশ ল'বৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই সেমিনাৰ দুখনত অংশ ল'বৰ বাবে তেওঁলোকে ছুটিও পাব আৰু সেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব। ঠিক সেই ধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক 2 বছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে সেমিনাৰ এটেণ্ড কৰিবৰ বাবে যাব সুবিধা পাব তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন সেমিনাৰ যদি শৈক্ষিক সেমিনাৰ এটেণ্ড কৰিব যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। এইখিনি সুবিধা এইমছত আছিলে কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে। এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজসকলৰ অধ্যাপক অধ্যাপিকাসকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব। গতিকে আজি এইমছত ভাৰতত বহুত এইমছ হৈ আছে। আমাৰ প্ৰফেচাৰসমূহে ৰিজাইন দি নতুন নতুন এইমছলৈকে গুচি যায় যাতে হিউমেন ৰিচোৰ্চটো অসমৰ পৰা ওলাই যাব নোৱাৰে তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত এটাই সুবিধা হ'ব যে সেমিনাৰবিলাক তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল সেমিনাৰতো যাব পাৰিব, ছুটিও পাব, মেডিচিন কোম্পানীৰ পৰা টকা ল'ব নালাগে, ৰাজ্য চৰকাৰে টকা দিব, তাৰ কাৰণে এথিকেল ষ্টেণ্ডাৰ্ডবিলাক মেইনটেইন হ'ব আৰু ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে চৰকাৰ বা বেংকৰ পৰা লোন পাই যাব। লোনটো ঘূৰাই দিব, সুদখিনি চৰকাৰে দিব।
ইয়াৰ ফলত আমাৰ মেডিকেল কলেজবিলাকত নাৰ্ছিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়া একো নাই মেডিকেল কলেজৰ প্ৰফেচাৰ হ'লেই হ'ল ৰেজিষ্টাৰটো প্ৰফেচাৰ ৰেজিষ্টাৰ এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ সকলোৱে সুবিধাটো পাব এইখিনিৰ ফলত আমি টেলেণ্টটো ৰিটেইন কৰিব পাৰিম ইয়াৰ পিছত কেইটামান মই অহাকালি যি অনুষ্ঠান জুমুৰ আছে জুমুৰৰ ওপৰত আপোনালোকক মই কেইষাৰমান কথা ক'ব খুজিছোঁ যে জুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাথাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছোঁ যেটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গোটেই টৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি সুৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 জুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গ'ল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব আৰু তেখেতে কৈছে যে মই এক্সিবিশনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম মই ভাবো যে ইট উইল বি এ শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছো
প্লেনাৰী বাই ইনগ্ৰেশ্যন সেশন বুলি কয় that is by invitation যিসকলে সামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনগ্ৰেশ্যনত যাব নোৱাৰিব কাৰণ ইনগ্ৰেশ্যনৰ কেপাসিটি হল 2200 গতিকে সামিটত সোমালেও ইনগ্ৰেশ্যনত সোমোৱাৰ কাৰণে এটা স্পেশাল ইনভিটেশন কাৰ্ড এখন লাগিব আৰু সেইখন আমি বিতৰণ কৰিছো সো মানুহে এটা ভুল কৰিব নালাগে যে সামিটত অহা মানে ইনগ্ৰেশ্যনত অহা নহয় ইনগ্ৰেশ্যনৰ কাৰণে এখন ইনভিটেশন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত সোমাব বাকি মানুহ আমাৰ এক্সিবিশন আদি তেওঁলোকে চাব পাৰিব প্লেনাৰী শেষ হৈ যোৱাৰ পিছতে মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলালৈকে বহুত মানুহ যাব সেই কাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া যিখন প্ৰগ্ৰাম 26ত আছিল তেওঁ দিল্লীত থাকি গুটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে হ'ব সো তেওঁৰ যেটা সেমিকন্ডাক্টৰৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th সেইখিনি অকনমান কাৰেকশন আছে এতিয়া প্লেনাৰীৰ কাৰণে আমি যি সকলক ফাইনালি আমি কনফাৰ্মেশন পাইছো মই অসমৰ আৰু দেশৰ মই নামখিনি জাস্ট গাই যাব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যপাল মহোদয় ডক্টৰ জয়শংকৰ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া দুজন মুখ্যমন্ত্ৰী আহিব কনৰাড চাংমা আৰু মানিক সাহা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া ইয়াৰ পিছত ভূটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পিছত আমাৰ সেই একেটা গুটেই যেটো ব্যৱস্থা সেই গুটেই ব্যৱস্থাটোত আমাৰ উদ্যোগপতি সকল তাত একেলগে বহিব উদ্যোগপতি বুলি কওঁতে আমি কেইটামান নাম আপোনালোকৰ আগত লব খুজিছো যে নটৰাজন চন্দ্ৰশেখৰ চেয়াৰম্যান টাটা সন্স মুকেশ ধীৰুভাই আম্বানী ৰিলায়েন্স গৌতম আদানী গ্ৰুপ অনিল আগৰৱালা বেদান্ত ৰিসোৰ্স লিমিটেড সজ্জন জিন্দাল চেয়াৰম্যান JSW প্ৰশান্ত ৰুইয়া CEO SR অনিল সালামে শেট্টি MD CEO গ্ৰীনকো অভিজিৎ বৰুৱা আমাৰ প্ৰিমিয়াৰ ক্ৰায়োজেনিক্স অনুপম ডেকা SRD গ্ৰুপ সাবিত্ৰী জিন্দাল সংগীতা জিন্দাল BK গোয়েঙ্কা চেয়াৰম্যান ওয়ালস্পন এই ধৰণে ৰোহিত জাৱা CEO হিন্দুস্তান লিভাৰ ৰন্ধীৰ ঠাকুৰ CEO টাটা ইঞ্জিনিয়াৰিং এই ধৰণে আমাৰ কাইজাত ভাৰুসা HDFC এই ধৰণে আমাৰ প্লাস আমাৰ অইলৰ CMD এই গুটেই মানুহখিনি আমাৰ এই বিগিনিং অনুষ্ঠানটোত থাকিব তাৰ উপৰিও এই গুটেই অনুষ্ঠানটোত আমাৰ 7খন ৰাষ্ট্ৰৰ বিশেষ প্ৰতিনিধি দল আহিছে অস্ট্ৰেলিয়ান হাই কমিশনাৰ ইজ লিডিং এ অস্ট্রেলিয়ান ইনভেস্টর টিমস তো তেখেতসকল এমিয়াৰ গ্ৰুপটোৰ বাহিৰত এমিয়াৰ লগত যি সকল আহিছে তাৰ পৰা বাহিৰত বিজনেস ডেলিগেশন আহিব এটা বিজনেস ডেলিগেশন আহিব অস্ট্ৰেলিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সাউথ কোৰিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব সিঙ্গাপুৰৰ পৰা এটা বিজনেস ডেলিগেশন আহিব মালয়েছিয়াৰ পৰা এটা বিজনেস ডেলিগেশন আহিব টাইৱানৰ পৰা এটা বিজনেস ডেলিগেশন আহিব ইন্দোনেছিয়াৰ পৰা আৰু এটা বিজনেস ডেলিগেশন আহিব থাইল্যান্ডৰ পৰা আৰু ভুটানৰ এন্টায়াৰ টিমটো আহিব দে হেভ এ ভেৰি হাই লেভেল delegation so gotike aru japanor pra investors ahibo so it will be a dekhio aru antarjatik সকলো ধৰণৰ আমাৰ ইয়াতে বিনিয়োগকাৰী সকল আহিব আজি আমাৰ বাবে এটা খুব বিগিনিং ইজ ভেৰি ব্ৰাইট আজি আমাৰ কেবিনেটত আমি 1,22,000 কোটি টকাৰ বিনিয়োগ আমি আজি অনুমোদন কৰিছো
যিমানখিনি MOU ইয়াত আমাৰ আহিছিলে কেবিনেটত আমি তন্নকৈ পৰ্যবেক্ষণ কৰাৰ পিছত 1,22,000 কোটি টকাৰ MOU আজি আমি কেবিনেটত এপ্ৰুভ কৰিছো number will go but 1,22,000 crores of MOU is already আজি approve হৈ গল কেবিনেটত গতিকে এইখিনি সিগনেচাৰ হ'বই আৰু কি আগবাঢ়ি যায় হেতু আমি সামিটত গম পাম গতিকে আজ আমাৰ এটা সিদ্ধান্ত আছিল যে আমি কেবিনেটত নকৰাকৈ ডাইৰেক্টলি সহি নকৰো আৰু আমি খুব ক্লোজলি স্ক্ৰুটিনাইজ কৰিম গতিকে both government non government মিলি আমাৰ 1,22,000 কোটি টকাৰ MOU আজি আমাৰ কেবিনেটে এপ্ৰুভ কৰে গতিকে বাকি ডিটেইলছ খিনি আপোনালোকে সেই সময়ত পাই যাব so we are starting the summit with 1,22,000 MOU already in hands বাঢ়ি যাব অলপ সলপ আৰু ইনক্ৰিজ হ'ব সেইখিনি এটা আজি 240 হ'ব হা ভ্যাৰাইটি অফ সেক্টৰ তাত আমি দুটা সিদ্ধান্ত লৈছো যে গাহৰিৰ ওপৰত আমি কোনো MOU নকৰো তাক বাদ দি আমি সকলো সেক্টৰ খুলি দিছিলো গতিকে হ্যান্ডলুম টেক্সটাইলৰ পৰা পাৱাৰৰ পৰা ইন্ডাষ্ট্ৰিৰ পৰা মাইন্স এণ্ড মিনাৰেললৈকে 1,22,000 কোটি টকাৰ আজি আমাৰ MOU আমি ইয়াত কেবিনেটত অলপ সময় আগত এপ্ৰুভ কৰিছো আমি 3 ঘণ্টা পুংখানুপুংখভাৱে আমি চাই এটা কৈ আমি এপ্ৰুভ কৰিছো ইয়াৰ পিছত এনাউন্সমেন্টটো বেলেগ হ'ব কিছুমানে ভাষণত এনাউন্স কৰিব কিন্তু তেওঁলোকে হয়তো MOU কৰি ইমান ভাল নাপাব ধৰক ৰিলায়েন্সে যি কৰিব they will do announcement আদানি যি কৰিব they will do announcement so ইয়াত তিনিটা সেক্টৰ থাকিব এটা হল announcement for investment number 1 eta hol announcement for infrastructure number 2 number 3 hobo MOU financial jotniki toka biniyogor MOU hobo aru kisuman MOU thakibo non financial jeneke Singapore nurse loi jabo Japanot jubo shoktik loi jabo skilling kori hebilak hoy non financial so CISR লগত এটা আমাৰ নতুন MOU হ'ব যে PWD ৰাস্তাত যিমান গাড হ'ব সেই গাডবোৰ মাৰিবৰ কাৰণে they will give us a technology যিটো টেকনলজিত লোহাৰ গুৰি বিলাক থাকিব সেইটো দি যেতিয়া গাড বিলাক আমি মাৰি দিম বানপানীৰ সময়টো এটো সেকেন্ড টাইম গাড নহব সো কেইখনমান এনেকে টেকনলজিক্যাল MOU হ'ব যত নেকি টকাৰ কথা নাহে এটা হল announcement by the private investors tatu eta amount ahibo announcement by different ministers on infrastructure jito government hobo montri khokole ki oha 2 bosorot koribo there will be announcement by private and announcement by government A B C hobo MOU jikhini 1,22,000 কোটি টকা আমি কলু আৰু বাঢ়িব পাৰে হেখিনি হল MOU next hobo MOU e hobo but non financial gotike there will be 4 sector agote iman meticulously ami nokoru jete apunalukok ami kagos dim MOU financial MOU non financial MOU hol university to university education collaboration these are non financial tar pisot MOU department wise them health or iman education or iman department wise number 4 hol announcement by big industrial houses either valedictory plenary or ministerial session or there will be announcement 4th announcement by government even tad hoyto pradhan mantri jidi kiba announce kore there will be part so like that announcement by government so apunaluke mane bhogishotor reference or karone buji pabo je government iman non government iman PSU iman financial MOU iman non financial MOU 1
But non-financial MOUs are also very, very interesting MOU, ji niki amak adharbhut সহায় কৰিব for future. এইখিনি আমি MOU খিনি সাংবাদিকসকলৰ সন্মুখতে সহি হ'ব, মন্ত্ৰীসকল থাকিব, announcement খিনি আমি গমে পাম. Simultaneously আমাৰ আৰু এটা কাম চলিব, সেইটো হল অসমৰ সকলো জিলাত up to 50 কোৰ্ছলৈকে যিসকলে ইনভেষ্ট কৰিব, তেওঁলোকক আমি খানাপাৰাত সহিৰ কাৰণে মাতা নাই. ধৰক মই এখন হোটেল কৰিব খুজিছো, but cost is not 100 plus, cost is 20 কোটি, but that is also investment. তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহত সহি কৰিব. তাৰনে এডভান্টেজ আসাম ইয়াতো হৈ থাকিব, এডভান্টেজ অসম জিলা উপায়ুক্তৰ কাৰ্যালয়বিলাকতো হৈ থাকিব. আৰু তেনেকুৱা MOU হ'ব 2590 খন. কিন্তু এইবিলাক সৰু সৰু MOU 50 লাখ, 5 কোটি, 2 কোটি, 5 লাখলৈকে, 5 lakhs to 50 crores. এইটো আমাৰ জিলাত হ'ব. আৰু তেনেকুৱা MOU এতিয়ালৈকে কনফাৰ্ম হৈছে 15,911 কোটি টকা. এইটো 1,22,000 বাহিৰত. এইখিনি আমাৰ থলুৱা. 50 crores is the upper limit. 51 কোটি হলে গুৱাহাটীত গুছি আহিব. যদি up to 50 crores হয় আৰু তেওঁলোক সেই ডিস্ট্ৰিক্টৰে বাসিন্দা হয়, ইমান দূৰ ইয়াত অহাৰ কষ্ট কৰা দৰকাৰ নাই. গতিকে ডিসি সকলে কৰিব, কিন্তু ষ্টেটমেন্টত আপোনালোকে কনসলিডেটেড ষ্টেটমেন্টত সেইটো উল্লেখ থাকিব. ধৰক মই এটা সৰু এক্সাম্পল দিলো, কোনোবাই কাছাৰত এখন হোটেল কৰিব, 30 কোটি টকা খৰচ কৰিব, তেওঁ কাছাৰৰ ডিসিৰ অফিচত MOU কৰিব, কপিটো ইয়াত পঠাই দিব যাতে আমাৰ ষ্টেটমেন্টত আমি ইনক্লুড কৰিব পাৰো. কিন্তু বিলো 50 crores MOU খিনি আমি জিলাত কৰিব খুজিছো. কিন্তু কোনোবাই যদি ৰাজ্যৰ বাহিৰৰ পৰা আহি ইয়াতে 15 কোটি 20 কোটিও খৰচ কৰিব খোজে বলে নহয়, ইয়াতে সহিটো হলে ভাল পাম, উইল ওয়েলকাম দেম. কামৰূপ মেট্ৰৰ MOU খিনি আমাৰ এডভান্টেজ অসমতে হ'ব পাৰে, তেনেকুৱা কোনো কথা নাই. গতিকে সবখিনি আমি স্মল এণ্ড মিডিয়াম সেক্টৰকো এডভান্টেজ অসমত আমি যোগদান কৰাৰ সুবিধা দিছো. সেইকাৰণে আজি আমাৰ MOU এপ্ৰুভল 1,22,000 কোটি টকা, ইন এডিশ্যন 15,911 crores, যেটো ডিস্ট্ৰিক্টত হ'ব. আৰু অলপ যোগ হৈ আৰু অলপ আহিব. যিসকলে ইনভেষ্টমেন্ট কৰিব খোজে তেওঁলোকক মই আহ্বান জনাম যে জিলাটো সহি কৰিব পাৰিব, ইয়াতো সহি কৰিব পাৰিব. তো ওভাৰঅল বিগিনিং লুকস টু বি ভেৰি ব্ৰাইট এণ্ড সানি, খুব ভাল. আৰু খুব এটা ভাল এটা হৈছে যে আমাৰ যিমান গেষ্ট আহিব 350 জন গেষ্টে কৈছে যে আমি জুমুৰু চাম. সো গতিকে এবাৰ এম্বেছাডৰে হওক বা বাহিৰৰ পৰা যিসকল ইনভেষ্টৰ আহিব, যিসকল 24ত আহিব তেওঁলোকে জুমুৰ চাম বুলিও কৈছে. সেইটো এটা ফাইনেলি মই সামৰণি মাৰিছো. আমাৰ জুমুৰটো 8খন বাগিচাতে আমি দেখুৱাম. টিভি বা আমাৰ LED প্ৰজেক্টৰ এইবিলাকে সৈতে আমাৰ জুমুৰটো ইয়াতো হৈ থাকিব আৰু তাতো হৈ থাকিব. মই অলপ তাৰ জায়গাত কৈছো যে যিবিলাক ছোৱালী আহিব পৰা নাই তেওঁলোকে বাগিচাতে তেওঁলোকে জুমুৰ নাচিব পাৰিব. অলপ বেলুন তেলুনো বাগিচাবিলাকত লগাব দিছো, তেওঁলোকে ভাল কৰি চাব পাৰিব. ফাইনেলি এটা কথাৰে সামৰণি মাৰিছো. অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ হয়. এটো কথা ধৰি ল'ব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো, ছত্তীশগড়ৰ পৰা আহিলো, আমি নাম নাজানো, গাঁও নাজানো, আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো. গতিকে ইট ইজ এ 100% অথেন্টিক আসামিজ কালচাৰ. জুমুৰ ভাৰতৰ বাকি কোনো জায়গাত গোৱা নহয়. দুই এজন মই দেখিছো সোশ্যাল মিডিয়াত ইন্টেলেকচুৱেল ধৰণৰ মানুহ এটো কৈ আছে, বাট দিস ইজ এ ৰং ডাইমেনশন. জুমুৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে, আমি গাঁও নাজানো, আমাৰ বাবা নাই, আমি মাক এৰি থৈ আহিলো, আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো. সো দিস ইজ জুমুৰ অল এবাউট. গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে জুমুৰৰ লগত
ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে দিছ ইজ এ অথেন্টিক টু আসাম এইখিনি কথা মই জাস্ট কৈ থলো যাতে আপুনি আৰু আজি যিসকল অহাকালি বিনা কাৰ্ডত জুমুৰ চাব নোৱাৰিব গতিকে আজি 6টা বজাত আমি গুৱাহাটীৰ ৰাইজৰ কাৰণে জুমুৰ চাব পৰাকৈ মুকলি কৰি দিছো আৰু আজি ফুল ড্ৰেছ ৰিহাৰ্সেল হ'ব মানে আজি চোৱাটোকে অহাকালি হ'ব গতিকে আজি কোনোবা যদি আহিব খোজে 6টা বজাত আহিব পাৰে আমি সকলো যাম সো অল আৰ ইনভাইটেড একচুয়ালি ঝুময় বুলি কয় না আমাৰ বিশেষজ্ঞসকলে কৈছে যে ঝুমুৰ বুলি ক'ব নালাগে ঝুমৰ বুলি ক'ব লাগে তো হেতু কাৰণে এটা তেওঁলোকে যি ধৰণে দিছে আমি তেনেকে লৈছো এক্সপাৰ্ট সকলে কৈছে যে ঝুমুৰ নহয় ঝুময় তেওঁলোকৰ ভাষাৰ লগত এমএলএ সকলোকে মাতিছো আমি এমএলএ সকলোকে মাতিছো আৰু পাছটো সবেই ল'ব পাৰে আজি তো 5000 পাছ আমি গুৱাহাটীত দিছোৱেই আৰু গাঁৱৰ পৰাও বা বাগানৰ পৰাও যিসকল চাব আহিব 100% ৰ বিজেপি নহয় স্যাৰ এডভান্টেজ আসামৰ কথা বুজিছো কিন্তু কিমান বেছি অৰ্থনৈতিক সম্ভাৱনা পৰিহেলিওনা হেতু অসমত খুব কম ঘটনাই হৈছে স্যাৰ ৰিসাৰ্চ কৰা হৈছে নেকি যে কিমান মান এমপ্লয়মেন্ট জেনাৰেট এতিয়া তাৰো ৰিসাৰ্চ নালাগে আমি প্ৰত্যেকটো প্ৰপ'জালৰ এগেইনষ্টত যেতিয়া আপোনালোকক ব্ৰিফিং কৰিম ইনভেষ্টমেন্ট প্লাস এমপ্লয়মেন্ট এই দুটা আমাৰ ৰিলিজতে থাকিব ক্ৰাইটেৰিয়া দুটা 500 কোটি টকা খৰচ কৰিলে কিন্তু তলত লিখা থাকিব ইনভেষ্টমেন্ট এমপ্লয়মেন্ট 20 গৰাকী কিছুমানত দেখিব টকাটো কম এমপ্লয়মেন্ট বহুত যেনেকে বিপিও এটাত ইনভেষ্টমেন্ট হ'ব 20 কোটি কিন্তু এমপ্লয়মেন্ট হ'ব 500 সেইকাৰণে সেই বস্তুটো যেতিয়া আপোনালোকক আমি ষ্টেটমেন্ট বনাই দিম নেম অফ দা ইনভেষ্টৰ প্লেস অফ দা ইনভেষ্টমেন্ট কোট তেওঁলোকে ইনভেষ্ট কৰিব বিনিয়োগ 500 কোটি কৰিব এমপ্লয়মেন্ট কিমান হ'ব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট দুইটা লিখা থাকে আৰু এটা মেছেজ স্যাৰ দেখিছো যে আপুনি যত গৈছিল আপুনি টুইট কৰিছিল এতিয়া নাম লওঁতে এই গোটেই কেইজন মানুহে আহিছে মানে আহিব না মাতিলে মানে কি ইমানখিনি ৰাজনীতি কৰি ইমানখিনি হৈছেতো গতিকে নহাৰ কোনো কথা নাই সকলোৱে আহিব আৰু এটা উৎসাহ লৈ আহিব ইমান আজি 20 বছৰ ৰাজনীতি কৰি কিবা এটাতো সঞ্চয় কৰিছো না গুডউইল বুলা So in the last press conference you said that the state is eyeing an investment of ₹1 lakh crore. We thought that it will be limited to 1 lakh crore but already we have confirmed MOE which cabinet has approved and cabinet has also rejected around 35,000 crores whatever we thought it's a casual kind of proposal we have rejected so we approved 1,22,000 rejected 45,000 crores 45,000. we have rejected because whatever flimsy kind of proposals we are not taking them up for MOE we will discuss with them later because we don't want to create unnecessary euphoria among people we want to be very very rational and very very reasonable जी হৈ গল আৰু হা পদৰ্শনী প্ৰধানমন্ত্ৰীয়ে চোৱাৰ সময়ত আৰু বেলেগে নাচায় আৰু সেইখিনি নেক্সট দিনৰ পৰা থাকিব মই আগতে কৈছো যে পদৰ্শনী যি সকলে ৰাইজৰ কাৰণে আমি 27 28 29 আমি খোল 1 তাৰিখ এবাৰটো 29 নাই 1 তাৰিখ সো সৰ্বসাধাৰণ ৰাইজে পদৰ্শনী চাব 27 28 1 যি সকলে ৰেজিষ্ট্ৰেচন কৰিলে তেওঁলোকে 26 27 চাব গতিকে এনে আমি পাছু নাই ৰেজিষ্টাৰো কৰা নাই তাতে হুমাবৰ কাৰণে নহব কাৰণ তাতে ফেসিলিটিজ বিলাক এটা লিমিটেড নাম্বাৰৰ কাৰণে কৰা হৈছে কিন্তু ষ্টুডেন্ট ৰাইজ সকলোৱে যাতে পিছত চাব পাৰে 27 28 1 তাৰিখ 3 দিন আমি খোলা ৰাখিম